আজি ৰাতিপুৱা সোনকালে উঠিলোঁ আৰু উঠি প্ৰায় 9টা মান বাজিলে। এতিয়া আমি কৰি আছোঁ ব্ৰেকফাষ্ট আৰু ব্ৰেকফাষ্টত খালোঁ আজি শুকান ৰুটি ভাজি। বহুত বেছি ভাল আছিলে বাৰু দেই খানাটো, তো ভাল লাগিলে খাই। হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি পুনৰ নতুন এটা ব্লগ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। যিহেতু গুৱাহাটীত আছোঁ যে সেইকাৰণে এতিয়া আজি বাৰু আমাৰ 3rd ডে চাগে। এতিয়া দিনতে কামবিলাক আছিলে, কাম কিছুমান কৰিলোঁ আৰু এতিয়া আজি আপোনালোককো আমাৰ লগত লৈ যাওঁ। ব্ৰহ্মপুত্ৰ চাইডে যাওঁ সেইফালে। তো আজি যাম আমি ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ। মই আগতে যোৱা নাই বাৰু, ফাৰ্ষ্ট টাইম গৈ আছোঁ। ভাবিলোঁ আপোনালোককো অকণমান যদি কিবা ইনফৰ্মেশ্যন দিব পাৰোঁ তেনেহ'লে আপোনালোকক দিম। আপোনালোকে চাব ব্লগটো শেষলৈকে, আপোনালোকে তেনেহ'লে এনজয় কৰক ব্লগটো। আমিও গৈ পাই লওঁ তেনেহ'লে। এতিয়া আমি টাৰ্ণটো লৈ পিনি এতিয়া সেইফালে পাণবজাৰ ফালে গৈ আছোঁ। যিহেতু ৰিজৰ্টখন পাণবজাৰ ফালে আছে। বহুতে চাগে গম পায়ে, গৈছেও চাগে, মইহে যোৱা নাই। বহুত 2 years মানে হৈ গ'ল চাগে কেতিয়া সেইটো অপেনিং কৰিছিলে, ময়ো পাহৰি গৈছোঁ একচুৱেলি। তো আজি যাওঁ বুলি ভাবিছোঁ। এতিয়া প্ৰায় 5টা মান বাজিলে। তো গুৱাহাটীৰ ট্ৰেফিকৰ কথা আপোনালোকেতো জানেই আৰু কিমান বেছি ট্ৰেফিক। সেইকাৰণে ভাবিলোঁ অকণমান আন্ধাৰ হোৱাৰ আগে আগে গৈ পালে ভাল। সেয়াই এতিয়া তেনেহ'লে ওলালোঁ, গৈ থাকোঁ তেনেহ'লে দেই। ইমানবোৰ ট্ৰেফিক পাৰ কৰি ফাইনেলি আহি পালোহি আমি আমাৰ জেগা। আৰু এয়া পাৰ্কিঙৰ ওচৰ গৈ পাইছোঁহি। এয়া আমি আহি পালোহি বাৰু। এতিয়া গাড়ীখন অকণমান পাৰ্কিঙত থৈ মেলি লওঁ, তাৰপিছত সোমাই যাম ভিতৰৰ ফালে। এয়া বহুত মানুহ আহিছে দেই, দেখিছেনে কিমানবোৰ গাড়ী, একদম পাৰ্কিং ফুল। আৰু ছানডে আছিলে যে আমি ভাগ্য ভাল আমি পাৰ্কিং পাই গ'লোঁ। সেইটো টাইমতে 2খনমান গাড়ী ওলালে। কিন্তু ইয়াৰ পিছত আমাৰ লগত হ'ল এটা ডাঙৰ ইনচিডেণ্ট। কি হ'ল আপোনালোকক কৈ আছোঁ ৰ'ব। গোটেইখিনি কথা মই শেষলৈ ক'ম। আৰু এতিয়া আমি কৰি ল'লোঁ টিকেট পাৰ পাৰ্চন 100। তো যদি আপোনালোকে তাতে যিহেতু ষ্টাৰবাক্স আছে, যদি আপোনালোকে অকল ষ্টাৰবাক্স যায় তেনেহ'লে 50 rupees পাৰ পাৰ্চন এণ্ট্ৰি। আৰু যদি আপোনালোকে গোটেইটো ফুৰিম বুলি যায় তেতিয়াহ'লে 100 rupees। তো আমি 100 rupeesকৈ 200ৰ দুজনৰ আমি টিকেট কৰি ল'লোঁ। এয়া আমি এণ্ট্ৰি কৰিলোঁ আৰু এণ্ট্ৰিটো সঁচাকৈ বৰ বেছি ধুনীয়া। এই চাইডেদি যে মই এনেকৈ পাৰ হৈ গ'লোঁ, তাৰমানে গছৰ ওপৰত বহুত বেছি চৰাই আছে। মানে মই কিছুমান ক্লিপত চাগে চাউণ্ডটো মই অফ কৰি দিছোঁ, কাৰণ বহুত চৰাই চিৰিকটিৰ চাউণ্ড হয়। আচলতে তাতে শুনিতো বহুত ভাল লাগে, কিন্তু ভিডিঅ'ত মানে অকণমান মানে কিছুমান বহুত বেছি নইজ হৈ গৈছে। সেইকাৰণে মই ক্লিপটো অফ কৰি দিছোঁ চাউণ্ডটো। এয়া দেখিছেনে, সোমাই মেলি আহিলোঁ আৰু ইমান ধুনীয়া পৰিৱেশটো নহয়। প্ৰায় গধূলি টাইমত আমি গৈছোঁ, 6টা মান বজাত আমি চাগে গৈ পালোঁ নেকি। অকণমান পোহৰটো আছিলে, সেইটো কাৰণে ভাল লাগিলে। আৰু গৈ পাই আমি অকণমান এনজয় কৰিলোঁ, ধুনীয়াকৈ চালোঁ। গোটেই এনভাইৰনমেণ্টটো সঁচাকৈ বহুত বেছি ধুনীয়া। মই আগতে সঁচাকৈ অহা নাই, এইবাৰ ফাৰ্ষ্ট টাইম আহিলোঁ। আৰু মই ভাবি আছোঁ ইমান দিনে কিয় অহা নাছিলোঁ ইয়ালৈ। মোৰ ব্লগটো চোৱাৰ পিছত যদি কোনোবা গুৱাহাটীলৈ যায় তেনেহ'লে এইটো জেগাত কিন্তু যাব দেই। ইভিনিং টাইমত যাব, খালি দিনত নাযাব, বহুত বেছি ৰ'দ আৰু গৰম যে। আৰু ইয়াতে বহি ষ্টাৰবাক্সত একাপ কফি খাব, বহুত ভাল লাগিব। ব্ৰহ্মপুত্ৰ নদীখন ওচৰতে আছে। চ' সেয়াই গোটেইখিনি চালোঁ। একচুৱেলি এটা কথা গম পায়, মই যে ক'লোঁ এণ্ট্ৰি পাৰ পাৰ্চন 100 rupees আৰু যদি আপোনালোকে ষ্টাৰবাক্স যায় তেনেহ'লে 50 rupees। মই পিছত এটা কথা ৰিয়েলাইজ কৰিছোঁ, ষ্টাৰবাক্সখনতো তাৰ ভিতৰতে আছে। যদি মই 50 rupees টিকেট কৰি পিনি ষ্টাৰবাক্সত যাওঁ তেনেহ'লে সেই 100 rupees মানে কিয় ভিতৰত এণ্ট্ৰি, মই সেইটো বুজি নাপালোঁ। কিন্তু এতিয়া মই আপোনালোকক মেইন কথাটো কৈছোঁ শুনক। আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে গৈ আছে তেনেহ'লে তাতে এটা মিউজিয়াম আছে, যোনটো মই দেখাম। মিউজিয়ামটোৰ ভিতৰতো যদি আপোনালোকে চাব বিচাৰিছে গোটেইখিনি বস্তু, তেতিয়াহে 100 rupees আপোনালোকে টিকেট কৰক। কিন্তু যদিহে আপোনালোকে ভাবিছে যে মিউজিয়াম নাচাওঁ তেনেহ'লেহে আপোনালোকে 50 rupees টিকেট কৰি পিনি ষ্টাৰবাক্সত কফিও খাব পাৰিব আৰু গোটেই এনভাইৰনমেণ্টটো এনজয় কৰিব পাৰিব। বুজি পালেনে কথাটো, মানে মই কি ক'ব বিচাৰিছোঁ? যিসকলে বুজি পোৱা নাই তেওঁলোকে কমেণ্ট কৰিব, মই আৰু ভালকৈ বুজাই দিম। মই এতিয়া মানে যিমানখিনি মই গম পাইছোঁ মই আপোনালোকক গোটেই কথাটো শ্বেয়াৰ কৰিছোঁ। আৰু বাকী আপোনালোকে জেগাবিলাকতো চাই আছেই, বৰ বেছি ধুনীয়া হয়, বহুত ধুনীয়া। আৰু তাৰ ওচৰতে বেলেগ এখন পাৰ্ক আছে, বহুত বেছি মানুহ আছিলে দেই। আৰু সেই পাৰ্কখন মানে বহুত ডাঙৰ আছিলে। তো এই অকণমান জেগাবিলাক ময়ো চাইছোঁ, আপোনালোককো অকণমান দেখাই গৈছোঁ। আচলতে সেইটো টাইমত ব্লগিং কৰি থাকিলে নিজেও ভালকৈ চোৱা নহয় যে, মই যিমানখিনি পাৰিছোঁ অকণমান কৰিছোঁ। আৰু অভিও মোক বহুত বেছি হেল্প কৰি দিছে গোটেইখিনি, ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে আৰু গোটেইখিনিতে।
গোটেই পৰিৱেশটো মানে বহুত বেছি ধুনীয়া গোটেই গ্ৰীনাৰী আৰু মোৰ পিছফালে হেতু দেখিছে নহয় ঘৰটো যে হেতুৱে হৈছে মিউজিয়াম এতিয়া যেহেতু লাহে লাহে অকনমান আন্ধাৰ হৈ আহিছে আমিও গোটেই মানে পৰিৱেশটো চাবলৈ ট্ৰাই কৰিছো আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছো এইখিনি চকচোন এইখিনি সিটিং এৰিয়া আসলতে মাজে মাজে তাতে সিটিং এৰিয়া বনাই থৈ দিছে আপোনালোকৰ যদি খুসকাই ভাগৰ লাগে মাজে মাজে আপোনালোকে বহিব পাৰিব তাতে আপোনালোকে ফ্ৰেণ্ডৰ লগত যাব গোটেই আপোনালোকে ফ্যামিলিৰ লগত যাব ধুনীয়াকৈ এনজয় কৰিব বহিব আৰু সৰু সৰু বাচ্চাবিলাকৰ কাৰণে বহুত বেছি ধুনীয়া হয় জায়গাটো সেইখিনি দেখিছেনে চেছ আছে যে তাতে চেছ খেলিব পাৰিব আপোনালোকে যদি জানে মই একদম নাজানো দেই খেলিবৰ কাৰণে তো এয়াও দেখাইছো আপোনালোকক চাওকচোন গোটেইখিনি দেখাম ৰব মোনা কিং কোনটো আছে কও মোক বুজাই দিয়া কিং কোনটো আছে কিং তেনে মন্ত্ৰী কোন মহামন্ত্ৰী তো খেলি মেলি হৈ আছে ঘোঁৰাটো ঠিকে আছে একচুৱেলি সেইফালে যাওঁ So it's a kids play zone, but more team paisalo. But I realized कि मैं kid नहीं है. ये तो सके गोराल घर है. अच्छा टेंट हाउस. मैं बोलो मुर्गी थोड़ा गोराल ने की कहने बाके. गोराल घर फिर तो कहने का है देखना. Oh wow, wonderful. तो अभी प्रथमते स्टारबक्स पर होंगे बोला এতিয়া লৈ যাম মই মিউজিয়ামটোৰ ভিতৰলে আৰু মিউজিয়ামটোৰ ভিতৰত কি আছে কি নাই গুটেইখিনি দেখ ইয়াত গলে আপোনালোকে বহুতো নজনা কথা আপোনালোকে জানিবলৈ পাব আৰু বহুত ইন্টাৰেষ্টিং হয় আসলতে মোৰো বহুত বেছি ভাল লাগিলে সো এয়া ভিতৰলে ঘুমাই যাম এতিয়া তাৰ আগতে টিকেটটো উলিয়াই লৈছো কাৰণ হি 100 रुपीस দি পিনি যে টিকেটটো কৰিছিলো তো ইয়াত কামত আহিব এতিয়া ইয়াতে চেক কৰিব হে টিকেটটো তেতিয়া ঘুমাবলৈ দিব এতিয়া যাও ভিতৰলে তো আপোনালোকে আহক মোৰ লগত এই হেৰিটেজ সেন্টাৰটো আছিল আসলতে ব্ৰিটিছৰ দিনত ডিসিৰ বাংলো আপোনালোকে দেখিছেনে গুটেই বাংলোটোৱে হয় উডেনৰ হয় তো আপোনালোকক এতিয়া দেখাই যাম যেতিয়া এই বাংলোটোত ডিসি আছিল তেওঁ তেতিয়া ইয়াতে আছিল আৰু ইয়াৰে যিবিলাক অসমৰ ইতিহাস আপোনালোকে সেই সংস্কৃতি হেবোৰ সকলোবিলাক ইয়াতে জানিব পাৰিব আপোনালোকে ভালকে চাব গুটেইখিনি মই ডিটেইলছত আপোনালোকটো ইয়াত ক'ব নোৱাৰিম কাৰণ ভিডিওটো বহুত বেছি দীঘল হৈ যাব যদি জানিবলৈ ইচ্ছা কৰে তেনেহলে আহিব ইয়ালে যাব গুটেইখিনি আপোনালোকে দেখা পাব তাতে আৰু ইমান ধুনীয়া পেইন্টিং দেখিছেনে ইমান ধুনীয়া এইবোৰ পেইন্টিং তাতে আছে হসাকে বহুত বেছি ধুনীয়া হয় আৰু এইখিনি গুটেই উডেনৰ অসমীয়াৰ গুটেই বস্তুখিনি তাতে আছে এটো কি হয় এটো কি হয় সিটিং এৰিয়া হয় এটো সিটিং মিটিং ৰুম হেতু মান ধুনিয়া তাঁতশাল
এতিয়া আহিলোঁ ষ্টাৰবাক্সত আৰু ভিতৰতে যিহেতু ষ্টাৰবাক্স আছে আৰু তাতে এইবিলাক দেখিছেনে এইবিলাক কিনিব পাৰি ইমান বেছি ধুনীয়া নহয় মোৰ এই কাপ এটা বৰ পচন্দ হৈছিলে কিন্তু ইমান বেছি দাম আৰু ষ্টাৰবাক্স এনো দামেই হয় ন মই নেক্সট টাইম গ'লে চিয়'ৰ কিনিম তাৰ পৰা আহিলোঁ আৰু এতিয়া ঘৰলৈ ৰুমলৈ আহি আছোঁ আচলতে ইমান বেছি ট্ৰেফিক পাইছোঁ নহয় ৰাস্তাতে মই ভাবিছিলোঁ পল্টন বজাৰত অকণমান ৰখিম কিন্তু ৰখিব নোৱাৰিলোঁ একদম পাৰ্কিং নাই ক'তনো পাম আৰু এতিয়া 7টাই বাজিবলৈ হ'ল থাকিলোঁ আৰু অলপ দেৰি বহুত মানুহ আছিলে কিন্তু আজি ছানডে যে পাৰ্কিং পাবলেই নাই তো আজি এতিয়া সেই ঘৰ ৰুমলৈ গৈ আছোঁ গৈ পাই লওঁ তেনেহ'লে চ' আহি পালোহি এয়া ৰুম আৰু ইমান বেছি গৰম নহয় এতিয়া যাওঁ আৰু ফ্ৰেছ হওঁগৈ কাপোৰ কানি চেঞ্জ কৰোঁ আৰু তাতে যোনটো গেটত হ'ল মানে আমাৰ লগত ইনচিডেণ্টটো তাতে যোনটো ইনচিডেণ্ট হ'ল মই গোটেইখিনি আপোনালোকক ডিটেইলছত ইয়াৰ নেক্সট পাৰ্টত ক'ম মই সকলোখিনি মই ইয়াতে গোটেইখিনি কথা ক'লে হয়তো শেষেই নহ'ব ব্লগটো বহুত বেছি দীঘল হৈ যাব তাৰ কাৰণে আপোনালোকে প্লিজ মোৰ নেক্সট পাৰ্টটো চাব সকলোৱে আই হোপ আপোনালোকে ব্লগটো আজি ভাল পালে বুলি আৰু কাইলৈ আমি ৰিটাৰ্ণ হ'ম ঘৰলৈ গৈ আছোঁ কাইলৈ ইয়াতে কিমান 4 দিন হ'ল চেক অলমষ্ট তো ফাইনেলি কাইলৈ যাম আৰু বহুত বেছি গৰম সঁচাকৈ গৰম মানে এইবাৰতো অকণমান কমেই পাইছোঁ ইয়াতে গৰমটো এবাৰ অকণমান কম কাৰণ মাজতে বৰষুণ দিছিলে ন সেইটো কাৰণে এতিয়া অফি গৈছে অকণমান ওলাই মই ফ্ৰেছ হওঁ তাৰপিছত ডিনাৰটো কৰিম টাইম আছে ডিনাৰ 9:30 মানত কৰিম আৰু ডিনাৰটো আৰু অকণমান পেকিং চেকিংবোৰ আগবঢ়াই থওঁ অকণমান কৰি মেলি লওঁ যিহেতু কাইলৈ যাম কাইলৈ ব্ৰেকফাষ্ট কৰি আৰামছে ওলাম আৰু ইয়াৰ পৰা আৰু এইখিনি কিছুমান বজাৰ আছে এইখিনি কৰিলোঁ এইখিনিও আপোনালোকক দেখুৱাবলগীয়া আছে মই দেখুৱাই নাই আৰু মই ভালকৈ বাৰু ঘৰ গৈ লওঁ কাইলৈ গৈ পাই লওঁ তাৰ এতিয়া ইয়াৰ নেক্সট ব্লগটোত আপোনালোকক মই দেখাই দিম মই কি শ্বপিং কৰিলোঁ একো শ্বপিং কৰাৰ তেনেকুৱা একো হেৰি নাছিলে মানে বস্তুকেইটা মৰম লাগিলে কিছুমান বস্তু সেইকেইটা লৈ ল'লোঁ আৰু তো সেইখিনিয়ে কথা এতিয়া মই তেনেহ'লে ফ্ৰেছ হৈ লওঁ আজিৰ ব্লগটো ইমানেই আছিলে আই হোপ আপোনালোকৰ ভাল লাগিলে যদি ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু নতুনকৈ লগ পাম তেতিয়াহ'লে আজিলৈ বাই গুড নাইট